আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ইভিএছ অৰ্থাৎ ইনভাইৰনমেণ্টেল এডুকেশ্যন। এই ইনভাইৰনমেণ্টেল এডুকেশ্যন পৰীক্ষাটোত কেনেকুৱা প্ৰশ্ন আহে, কি ধৰণৰ প্ৰশ্ন আহে, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, ঠিক আছে। তো এইখন 2023 বৰ্ষৰ প্ৰশ্ন কাকত হয়, তোমালোক দেখি লওঁ কেনেকুৱা প্ৰশ্ন আহিছিল 2023 বৰ্ষত। মই তোমালোকক ইয়াৰ আগৰ এটা ভিডিঅ'ত তোমালোকক কৈ দিছোঁ যে পৰিৱেশৰ লগত সম্পৰ্কিত প্ৰশ্ন কাকতবোৰ বেছিভাগে আহে। তো তোমালোকে দেখা প্ৰথম প্ৰশ্নটোৱে কি আছে, পৰিৱেশৰ যিকোনো এটা উপাদানৰ নাম। পৰিৱেশৰ যিকোনো এটা উপাদানৰ নাম হ'ব লাগিছে কি পৰিৱেশৰ লগত সম্পৰ্কিত যিকোনো এটা উপাদানৰ নাম। পৰিৱেশৰ লগত কি সম্পৰ্ক আছে, কিহৰ সম্পৰ্ক আছে, কাৰ্বন ডাই অক্সাইডৰ সম্পৰ্ক আছে, বায়ুৰ সম্পৰ্ক আছে, অক্সিজেনৰ সম্পৰ্ক আছে, যিকোনো এটা লিখি দিলে হৈ গ'ল। তাৰপিছত কি কৈছে, পৰিৱেশৰ 4টা অংশৰ যিকোনো এটাৰ নাম উল্লেখ কৰা। তোমালোকে দেখি লোৱা, ঠিক আছে। তাৰপিছত কি কৈছে, কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ এটা উদাহৰণ। কৃত্ৰিম মানে কি, মানুহে যিটো গঢ়ি তুলিছে, ঠিক আছে, সেইটো হ'ল কৃত্ৰিম। তাৰপিছত প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ বেক্টেৰিয়া আৰু ফাংগাছক কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয়। তোমালোকৰ যিখন ইভিএছ কিতাপ আছে, পৰিৱেশৰ লগত জড়িত প্ৰশ্ন কাকত আহে, সেই কিতাপখন তোমালোকে দেখিবা, নিশ্চয় ভাল এটা মাৰ্ক পাবা, সেই কিতাপৰ হিচাপতে আহে, ঠিক আছে। তাৰপিছত কি কৈছে, এইটো তোমালোকৰ ক্লাছ 9ত বা 10ত আছিল। অজন স্তৰৰ ক্ষয় সাধন কৰা মুখ্য গেছবিধৰ নাম লিখা। এইটো মই পাহৰি গ'লোঁ, মই জানো ঠিকে, মই পাহৰি গৈছোঁ, ঠিক আছে। তাৰপিছত কি কৈছে, ভাৰতবৰ্ষত সংঘটিত হোৱা মুখ্য খনি দুৰ্ঘটনা উল্লেখ কৰা। নৱীকৰণযোগ্য শক্তিৰ এটা উৎসৰ নাম লিখা। এইবোৰ তোমালোকে জানা, কাৰণ মই তোমালোকক কৈছোঁ পৰিৱেশৰ লগত জড়িত। নৱীকৰণযোগ্য মানে কি তোমালোকে জানাই, ঠিক আছে। তো আহিলে তোমালোকে লিখি দিবা। তাৰপিছত কি কৈছে, 1988 চনৰ যান বাহন বিধি অনুসৰি সতৰ্কমূলক পথ চিহ্নৰ আকৃতি কেনেকুৱা উল্লেখ কৰা। আৰু মই তোমালোকক কৈছিলোঁ যে ৰোড ছেফটিৰ লগত যিবোৰ জড়িত প্ৰশ্ন আহে, সেইবোৰ প্ৰশ্ন আহে। তাৰপিছত দেখা খালী ঠাই কি আহিছে, পৃথিৱীৰ শতকৰা ডেছ ভাগ জলভাগে আৱৰি আছে। ডেছ ভাগ ইয়াত মানে কেইভাগ জলভাগে আৱৰি আছে, 71 ভাগ। তাৰপিছত বি নম্বৰ কি কৈছে, শতকৰা ডেছ ভাগ অক্সিজেনে বায়ুমণ্ডলত পোৱা যায়। ডেছ এবিধ সৰ্বভক্ষী জন্তু। ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰে ডেছ চনত। পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ডেছ চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছিল। তাৰপিছত কি কৈছে, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা অভিকৰণ। চালক আৰু আৰোহীনৰ চিৰন্তনৰ হেলমেট পৰিধান প্ৰয়োজনীয়তা। হেলমেট কিয় ব্যৱহাৰ কৰিব লাগে বা হেলমেট পৰিধান কৰাৰ প্ৰয়োজনীয়তা কি আছে। তোমালোকক মই কৈছিলোঁ ন যে ৰোড ছেফটিৰ লগত যিবোৰ প্ৰশ্ন আহে সেইবোৰ প্ৰশ্ন আহিব। তাৰপিছত কি কৈছে, ট্ৰাফিক পইণ্টবোৰত দেখা পোৱা 3 ধৰণৰ লাইটে কি সূচায়। এই কথাটো মই তোমালোকক কৈ দিছোঁ যে ট্ৰাফিক পইণ্টত যি 3টা লাইট আছে, ৰেড, য়েলো, গ্ৰীণ, এই ৰেড, য়েলো, গ্ৰীণ এই কালাৰকেইটাই কি দেখায় বা কি সূচায়, সেইটো তোমালোকক ইয়াত লিখিব কৈছে। তাৰপিছত কি কৈছে, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, জেব্ৰা ক্ৰচিং কি হয়। জেব্ৰা ক্ৰচিং তোমালোকে ডাঙৰ চিটি বা চহৰত দেখিবা জেব্ৰা ক্ৰচিং আছে। জেব্ৰা ক্ৰচিঙত নহ'লে পাৰ হ'ব নোৱাৰিবা, ঠিক আছে। তাত যাব লাগিব, তাত গ'লে তোমালোকে দেখিব পাৰিবা যে এইফালৰ আৰু সেইফালৰ গাড়ীবিলাক ৰখি আছে তোমাক পাৰ কৰিবলৈ, ঠিক আছে, তোমাক পাৰ হোৱাৰ কাৰণে ৰৈছে। তাৰপিছত কি কৰিবা, তাৰপিছত দেখা সেউজ গৃহৰ প্ৰভাৱ। তাৰপিছত বহনক্ষম উন্নয়ন। তাৰপিছত দেখা তোমালোকে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল বনাঞ্চলৰ ধ্বংসৰ প্ৰধান কাৰণসমূহ। তাৰপিছত কি কৈছে, নিম্নোক্তসমূহৰ মাজত থকা পাৰ্থক্য লিখা, যিকোনো 4টা লিখিব কৈছে। তোমালোকে এইবোৰ দেখি লোৱা। তাৰপিছত কি কৈছে, বাধ্যতামূলক আৰু সতৰ্কীকৰণ পথ চিহ্নসমূহ। যিবোৰ বাধ্যতামূলক মানিব লাগিব আৰু সতৰ্কীকৰণ পথ চিহ্নসমূহ। বাধ্যতামূলক কোনটো আৰু সতৰ্কীকৰণ পথ চিহ্ন কোনটো। যেনেকুৱা সতৰ্কীকৰণ হ'ব তোমালোকৰ জেব্ৰা ক্ৰচিং আৰু বাধ্যতামূলক হ'ব তোমালোকৰ ট্ৰাফিক যিটো টুল ব্যৱহাৰ কৰা হয় সেইটো হ'ব। বাধ্যতামূলক এইটো হ'ব
যে সকলো সময়ত সোঁফালে খোজ কাঢ়িব লাগে সেইটো হ'ব বাধ্যতামূলক। তাৰপিছত জিনগত জৈৱ বৈচিত্ৰ্য আৰু প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য। তাৰপিছত কি কৈছে স্বভোজী আৰু পৰভোজী। এইবিলাক তোমালোকে পাৰা, নিশ্চয় পাৰিবা, কিয় নোৱাৰিবা। প্ৰাকৃতিক সম্পদ আৰু মানৱ শ্ৰেষ্ঠ শব্দ প্ৰযোজন। প্ৰাকৃতিক সম্পদ যিটো আগৰ পৰাই আছে, মানৱ শ্ৰেষ্ঠ মানে মানুহে যিটো তৈয়াৰ কৰিছে। ধাতৱ আৰু অধাতৱ খনিজ সম্পদ। তাৰপিছত ইয়াত কি কৈছে পৰিৱেশ বুলিলে কি বুজায়, এইটো মষ্ট ইম্পৰ্টেণ্ট, এইবাৰো আহিব। পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তা চমুকৈ লিখা। পৰিস্থিতিতন্ত্ৰ কি, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ ওপৰত এটা চমু টোকা লিখা। তোমালোকে যদি ক্লাছ 10ৰ বিজ্ঞানটো পঢ়া, সেই বিজ্ঞানত আছে পৰিস্থিতিতন্ত্ৰ কি। তাৰপিছত এইটোও আছে প্ৰশ্ন ক্লাছ 10ৰ বিজ্ঞানত, জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজা। পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱশ্ৰেষ্ঠ দুৰ্যোগৰ মাজত মূল পাৰ্থক্য কি। উদাহৰণসহ মানৱশ্ৰেষ্ঠ দুৰ্যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত কি কৈছে পথ দুৰ্ঘটনাৰ সাধাৰণ কাৰণসমূহ উল্লেখ কৰা। নিৰাপত্তাৰ বাবে যান বাহন আইন সন্নিবিষ্ট যিকোনো দুটা মানিবলগীয়া নিয়মৰ বিষয়ে চমুকৈ লিখা। তো ছাত্ৰছাত্ৰীসকল তোমালোকে দেখি ল'লা যে 2023 বৰ্ষত EVS-ত অৰ্থাৎ ইনভাইৰনমেণ্টেল এডুকেশ্যনত যি প্ৰশ্নকাকত আহিছে সেই প্ৰশ্নকাকতখন কেনেকুৱা আছিল। এতিয়া তোমালোকে আইডিয়া কৰা যে EVS-ত কেনেকুৱা প্ৰশ্ন আহিব, ঠিক আছে। আৰু যদি তোমালোকে ইচ্ছা কৰা এই প্ৰশ্নখনো প্ৰিপেয়াৰ কৰা, নিশ্চয় ইয়াৰ পৰাই কমন পৰিব, ঠিক আছে।